তো গাইজ গুড মৰ্ণিং সুপ্ৰভাত আৰু আমি কালি আহি পেলাই থাকি গ'লোঁ মাইবঙত আৰু এতিয়া মাইবঙৰ পৰা গাড়ী ষ্টাৰ্ট দিছোঁ ডাইৰেক্ট ত্ৰিপুৰা বহুত দূৰ না চাওঁ কিমান দূৰ গাড়ী চলাব পাৰোঁ আৰু পূৰা পাহাৰীয়া ৰাস্তা এইফালে পৰিৱেশটো কিছু লাগেই আৰু কি ক'ম আল্টিমেট কি নাজাৰা হয় তো আহি পালোঁ কিবা এটা জেগা কিবা মাইবেৰি নে কি বাতি সেইবিলাক তো এতিয়া চাহটো খাই লওঁ ৰাতিপুৱাই পুৱাই তো গাইজ আহি পেলাই প্ৰথম টাৰ্মিনেল পাই গ'লোঁ আৰু এটা অকণমান ৰখি দিছোঁ ৰখ পেচা চেচা কৰোঁ আৰু দুই এখন ফটো উঠি লওঁ ৱেলকাম তো গাইজ আহি কিবা এটা জেগা পাইছোঁ এইফালে আছে এটা নিজৰ এটা গাড়ী পাৰ্কিং কৰি দিছোঁ এটা মানে গা চা ধুই লওঁ অলপ মানে জঘন্য হৈ গৈছোঁ এই চালা গা চা ধুই লওঁ এইটো নিজৰা আছে অ' মাই গড গাইজ অ' মাই গড আহি গ'ল খানা ৰুটিৰ তৰকা ফাইনেলি আমি আহি পালোঁ কৰিমগঞ্জ সেইফালে থাকি গ'ল কৰিমগঞ্জ টাউন আমি যাম বাইপাছেদি আমি এতিয়া ক'ত গ'লে যাম আমি এতিয়া বৰ্তমান চুৰাইবাৰী গেটত খালি যাম তাৰপিছত এইটো গেট পাছ কৰিম পাছ কৰি কিনে তাৰপিছত আমি ত্ৰিপুৰা সোমাই যাম আৰু আমি ফাইনেলি পাই গ'লোঁ ত্ৰিপুৰা গেট এইটোৱে পূৰা চেকিং হৈ আছে গাড়ী তো আহি পালোঁ তো তেলডিত ধুনীয়াকৈ এটা গাড়ীখন ৰখাই দিছোঁ ইয়াৰ অৱস্থা নোহোৱা হৈ গৈছে গাইছ কি কম দে হ'ব দে আজি এইখিনি হৈছে